নমস্কাৰ। আজি 26 জুন তাৰিখে হৈ যোৱা ADRE Grade 4 ভাইভাত কি কোনো প্ৰশ্ন সুধিছে তাকে অলপ চাওঁ। মৰ্ণিং আৰু ইভিনিং শ্বিফ্টত যিমানখিনি প্ৰশ্ন পাইছোঁ এতিয়ালৈকে কালেক্ট কৰিব, তো আপোনালোকলৈ এইখিনি উপস্থাপন কৰিছোঁ। প্ৰথম সুধিছে তোমাৰ নাম কি, তোমাৰ ঘৰ ক'ত, এইকেইটা কমন। বৰ্তমান কি কৰি আছা, সেইটো মই আগতেও কৈছোঁ যে আপোনালোকে কি কৰি আছে সেইটো চাই ক'ব। তো আৰু প্ৰশ্ন দেখিবলৈ পোৱা হৈছে GK কুৱেশ্যনৰ পৰা, লাষ্ট ইয়েৰ ৱৰ্ল্ড চেছ চেম্পিয়নৰ খিতাপ কোনে দখল কৰিবলৈ সক্ষম হৈছিলে? এইটো আছিলে ইণ্ডিয়াৰ এজন গুকেশ ডোমাৰাজু। তো তেওঁ 2024 চনত য়ংগেষ্ট ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিলে। তো আপোনালোকে এইটো এটা চাই থ'ব। এতিয়া নৰৱে যোনটো চেম্পিয়নশ্বিপ হৈ আছে তাত মেগনাছ কাৰ্লচনে তেওঁ জয়ী হ'বলৈ সক্ষম হৈছিলে। তো দ্বিতীয় প্ৰশ্নটো, তৈল নগৰী বুলি কোনখন নগৰক জনা যায়? তৈল নগৰী বুলি আমি দুলীয়াজান নগৰক জনা যায়। তো অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় আৰু কিয় কৰা হয়? সেইটো হৈছে অভিৰুচি ক্ৰীড়া দিৱস প্ৰতি বছৰে 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। এইটো কিয় পালন কৰা হয় বুলি ক'লে, যিহেতু 1964 চনত যি এছিয়ান গেমছ হৈছিলে তাত ভোগেশ্বৰ বৰুৱাদেৱে তেওঁ গ'ল্ডৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে। তেওঁৰ ক্ষেত্ৰতে এইটো পালন কৰা হয় প্ৰতি বছৰে। তো মাধৱদেৱৰ জন্ম ক'ত হৈছিল আৰু কোন চনত হৈছিলে? তো মাধৱদেৱৰ জন্ম হৈছিলে 1489 চনত নাৰায়ণপুৰ লখিমপুৰত। তো লগতে এইটো চাই ল'ব যে তেওঁৰ মৃত্যু কেতিয়া হৈছিলে। তো জন্ম বুলি ক'লে তেওঁৰ মৃত্যু সুধি লোৱা চান্স থাকে। তেওঁৰ মৃত্যু হৈছিলে 1596 চনত কোচবিহাৰত। তো লগতে শংকৰদেৱৰটো আপোনালোকে চাই থকাটো ভাল। শংকৰদেৱৰো জন্ম ক'ত হৈছিলে, তেওঁৰো মৃত্যু ক'ত হৈছিলে। তো আৰু দেখা গৈছে যে EVMৰ ফুল মিনিং সুধিছে। আজি তেনেকুৱা 3টা পালোঁ, তো আপোনালোকলৈ লৈ আহিছোঁ। তো EVMৰ ফুল মিনিং সুধিছে, এইটো হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন। তো আৰু সুধিছে NRC ফুল মিনিং, নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন। তো আপোনালোকে ফুল মিনিংখিনি চাই যাব। এনেকুৱা সৰু দেখা গৈছে সোধা, আজি স্পেচিয়েলি এইটো সুধিছে। তো PRC ফুল মিনিংটো সুধিছে পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ চাৰ্টিফিকেট, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট। তো এইটো চাই যাব। তো কাষ্ট চাৰ্টিফিকেটখন OBC কি কয় তেনেকুৱাবিলাক চাই যাব, এইবিলাক চাই যোৱাটো ভাল। তো মিছাইল মেন অফ ইণ্ডিয়া বুলি ক'লে কাক কোৱা হয়? তো মিছাইল মেন বুলি ক'লে আমিতো জানোৱেই যে ডক্টৰ APJ আব্দুল কালামক। তো ইয়াণ্ডাবু সন্ধি কোন চনত সংঘটিত হৈছিলে? ইয়াণ্ডাবু সন্ধি হৈছিলে সেইটো হৈছিলে 1826 চনত, এইটো জানোৱেই আমি। তো প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? এইটো ফখৰুদ্দিন আলি আহমেদ তেওঁৰ নাম। তো অসমত ৱৰ্ল্ড হেৰিটেজ চাইট কেইটা আছে বুলি ক'লে, অসমত ৱৰ্ল্ড হেৰিটেজ চাইট বৰ্তমান 3টা আছে। কি আছে বুলি ক'লে, কাজিৰঙা, এটা আছে মানাস নেশ্যনেল পাৰ্ক, তো চৰাইদেউ মৈদামটো লাষ্ট ইয়েৰ 2024 এইটো কালচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে প্ৰথমটো অসমৰ কালচাৰেল হেৰিটেজ চাইট হিচাপে স্বীকৃতি পাইছে। তো সেয়া দুটাই নেচাৰেল হেৰিটেজ চাইট আছে, যোনটো ক'লোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানাস নেশ্যনেল পাৰ্ক। আৰু চৰাইদেউটো হ'ল কালচাৰেল হেৰিটেজ চাইট। তো এওঁলোকৰ ডিষ্ট্ৰিক্টবিলাকো চাই যাব, সুধি দেখা যায় ডিষ্ট্ৰিক্টবিলাক কোন ডিষ্ট্ৰিক্টত আছে। তো এইবিলাক চাই যাব। তো আজি সোধা GK প্ৰশ্নৰ ভিতৰত এইবিলাকেই মেইন প্ৰশ্ন যিমানলৈকে এতিয়ালৈকে জানিব পাৰিছোঁ। তো ধন্যবাদ।